আজি মই এয়া চানা দাইলৰ চব্জি বনাবলৈ ওলাইছোঁ আৰু এয়া চানা দাইলখিনি মই কুকাৰত দি দিছোঁ। ইয়াতে আলু দি দিছোঁ আৰু পানী দি এইখিনি এতিয়া মই বইল হ'বলৈ দি দিম। চানা দাইলখিনি বনাবলৈ এয়া সামগ্ৰী লৈছোঁ। এইখিনি মছলা, এইখিনি মই নহৰু জলকীয়া দি পেষ্ট বনাই লৈছোঁ। ইয়াতে অকণমান পানী দিছোঁ, পানী দি পেষ্ট বনাই লৈছোঁ এইখিনি। এয়া মই কেৰাহী পাতি দিছোঁ, ইয়াত তেল দি দিছোঁ। তেলখিনি অকণমান গৰম হ'বলৈ দি দিছোঁ আৰু এতিয়া মই ইয়াতে তেজপাত দিছোঁ। তেজপাতখিনি তাৰপিছত অকণমান পাঁচফোৰণ দি দিছোঁ। এইখিনি অকণমান লৰাই দিছোঁ। এতিয়া মই পিঁয়াজখিনি দি দিছোঁ। এই পিঁয়াজখিনি আৰু এইখিনি অকণমান ৰঙচুৱা হোৱালৈকে ভাজিব লাগিব। এইখিনি অকণমান লৰাই দিছোঁ আৰু এইখিনি ৰঙচুৱা হোৱালৈকে ভাজি লৈছোঁ। ৰঙচুৱা হোৱালৈকে ভাজি লৈছোঁ। এতিয়া ইয়াতে মই পিচি লোৱা আদা নহৰু পেষ্টখিনি, জলকীয়া গুড়ি আৰু জিৰা গুড়িখিনি ইয়াতে দি দিছোঁ আৰু এইখিনি অকণমান ভাজি লৈছোঁ। এয়া এইখিনি ভজা হৈ গ'ল। এইখিনি ভজা হৈ গ'ল। এতিয়া মই ইয়াতে বিলাহী দি দিছোঁ। অকণমান লৰাই দিছোঁ বিলাহীখিনি। ইয়াতে মই অকণমান নিমখ দি দিছোঁ। এইখিনি অকণমান লৰাই থাকিব লাগিব এনেকৈ। এইখিনি গলি নোযোৱালৈকে এইখিনি ভাজি থাকিব লাগিব। ইয়াতে মই অকণমান হালধিও দি দিছোঁ। এইখিনি এতিয়া মোৰ সিজি গ'ল বিলাহীখিনি। বিলাহীখিনি সম্পূৰ্ণকৈ সিজি গৈছে, গলি গৈছে। এতিয়া মই ইয়াতে বইল কৰি থৈ দিয়া চানা দাইলখিনি দি দিছোঁ। গোটেইখিনি চানা দাইল এতিয়া মই একেলগতে দি দিছোঁ। মোৰ চানা দাইল উতলি আছে। এনেকুৱাকৈ চানা দাইল আপোনালোকে বনাই খাব। এনেকুৱাকৈ বনাই খাবলৈ ভালেই লাগে, টেষ্টি লাগে খাবলৈ। এয়া মোৰ চানা দাইল খাবলৈ ৰেডি হৈ গ'ল। আপোনালোকেও এনেকুৱা চানা দাইল বনাই খাব পাৰিব। এনেকুৱাকৈ বনাই খাবচোন, আপোনালোকে খাবলৈ বহুত টেষ্টি লাগে।